এটা অতি চিন্তাৰ কাৰণ সীমান্তদি আহিয়ে আছে বাংলাদেশী এটা ভয়ংকৰ খবৰ ভয়ংকৰ তথ্য আহিছে যে ত্ৰিপুৰাৰ আগৰতলাত অস্ত্ৰসহ এটা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে পূৰ্বে আহিছিল কেৱল অনুপ্ৰৱেশকাৰী এবাৰ অস্ত্ৰসহ ধৰা পৰিল এটা বাংলাদেশী নাগৰিক গতিকেলৈ কি কাৰণত অস্ত্ৰ লৈ ভাৰতত প্ৰৱেশ কৰিছিল এই বাংলাদেশীটোৱে তাৰ তদন্ত কৰি থকা হৈছে আৰু ঘটনাস্থল হৈছে ত্ৰিপুৰা ভাৰত বাংলা সীমান্তৰ এই ত্ৰিপুৰাইদি যি ত্ৰিপুৰাত যি ভাৰত বাংলা সীমান্ত আছে সেই অঞ্চলদি প্ৰৱেশ কৰিছিল আৰু আহি আগৰতলা পাইছিল এই বাংলাদেশীটো আৰু গোপন সূত্ৰৰ ভিত্তিত আদৰ্শ পল্লী বুলি যিখিনি স্থান আছে আগৰতলাৰ এই আদৰ্শ পল্লীৰ পৰা এই প্ৰিয় চাকমা নামৰ বাংলাদেশীটোক গ্ৰেপ্তাৰ কৰিছে আৰু অৰুন্ধতী নগৰ থানাই গ্ৰেপ্তাৰ কৰিছে আগৰতলাৰ আৰু তেওঁৰ পৰা এই বাংলাদেশী নাগৰিকটোৰ পৰা এটা 9mm পিস্তল জব্দ কৰা হৈছে সজীৱ গুলি জব্দ কৰা হৈছে আৰু লগতে 25,000 বাংলাদেশী টাকা তাৰ উপৰি 2,21,000 ভাৰতীয় টকা জব্দ কৰা হৈছে কি উদ্দেশ্যে এই বাংলাদেশীটোৱে অস্ত্ৰ লৈ ত্ৰিপুৰাৰ সীমান্তদি ভাৰতত প্ৰৱেশ কৰিছিল হেতু এতিয়া ৰহস্য কাৰণ বাংলাদেশৰ যেতিয়া সামগ্ৰিক যি পৰিৱেশ আছে হেতু পৰিৱেশৰ কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ তাত একাংশ জেহাদী বা অন্য ধৰণৰ মৌলবাদী শক্তিৰ ঘাটি আছে অন্যথা বাংলাদেশৰ পৰা ভাৰতলৈ এই ত্ৰিপুৰা সীমান্ত হওক মেঘালয় সীমান্ত হওক বা অসম সীমান্ত হওক এইবোৰ সীমান্তদি কিন্তু বিভিন্ন অনৈতিক কাৰ্যকলাপ চলি আছে অপৰাধমূলক কাৰ্যকলাপ চলি আছে ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী বাংলাদেশ সীমান্তদি ভাৰতলৈ আহে আৰু কালিও যেতে এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল সেফ আলী খানক যোনে আক্ৰমণ কৰিছিল আক্ৰমণকাৰী এই আক্ৰমণকাৰীজনো কিন্তু মেঘালয় ডাউকি নদীখন পাৰ হৈ প্ৰৱেশ কৰিছিল ভাৰতত আৰু মেঘালয়ৰ পৰা অসম হৈ পশ্চিম বংগত ভুৱা আধাৰ কাৰ্ড বনাই সেই আক্ৰমণকাৰীটোৱে সেফ আলী খানক বান্দ্ৰাত গৈ পেলাই আক্ৰমণ কৰিছিল গতিকে এটা ডাঙৰ যে খুৰুঙা আছে ভাৰত ভূটান সীমান্তত সেইটো ওলাই পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে সীমান্তত যে 1971 চনৰ পৰা অসম ছাত্ৰ সন্থা হওক বা অন্য যিসমূহ জাতীয় সংগঠন আছে তেওঁলোকে বাৰম্বাৰ এইটো কথা কৈ আহিছে যে ভাৰত বাংলাদেশ সীমান্ত সিল হ'ব লাগে কাৰণ ভাৰতলৈ প্ৰতিদিনে এই বাংলাদেশী নাগৰিকসকল সোমাই আহিছে আৰু দীৰ্ঘদিনে আগৰ কথাটো আছিলে কি যিসকল লোক বাংলাদেশত তেওঁলোকৰ কামৰ সন্ধানত কিছুমান ইয়ালৈ আহিছিল কিন্তু এতিয়া মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখন হোৱাৰ পিছত এতিয়া কিন্তু অধিক ভয়ংকৰ হৈ পৰিছে কাৰণ বাংলাদেশত এতিয়া মৌলবাদী শক্তিৰ ঘাটি হৈ পৰিছে আৰু তাৰ পৰা ভাৰত বিৰোধী যিকোনো ধৰণৰ কাৰ্যকলাপ তেওঁলোকে কৰিব পাৰে আমি দেখিছিলো ত্ৰিপুৰা সীমান্তত দুসপ্তাহ পূৰ্বে বিএছএফ জোৱানৰ পৰা কেজনমান বাংলাদেশী নাগৰিকে অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা চলাইছিল সমগ্ৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল গতিকে বাংলাদেশৰ এই কাখত থকা বাংলাদেশৰ এই সীমান্তৱৰ্তী লোকসকল এতিয়া বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত হৈ আছে গতিকে তেওঁলোকে ভাৰতলৈ আহি ভাৰতত তেওঁলোকে নিজকে ভুৱা আধাৰ কাৰ্ড বনাই বা অন্য ধৰণে তেওঁলোকে কিন্তু ইয়াত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে এই যিজন প্ৰিয় চাকমা বুলি যিজন যুৱক ধৰা পৰিছে বাংলাদেশী কম বয়সীয়া এজন যুৱক ধৰা পৰিছে যাৰ হাতত এটা 9mm পিস্তল পোৱা গৈছে ভাবক সীমান্ত কিমান উকা এখন আন্তঃৰাষ্ট্ৰীয় সীমান্ত হয় কিন্তু সেই সীমান্তইদি 9mm পিস্তল লৈ বাংলাদেশৰ নাগৰিক প্ৰৱেশ কৰি ত্ৰিপুৰাৰ আগৰতলাত আহি উপস্থিত হৈছে আৰু গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম হৈছে কিন্তু সীমান্তত বিএছএফে কি কৰি আছিল বা সীমান্ত সুৰক্ষা বাহিনীৰ চকুত নপৰাকৈ কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিলে সেইটোতকৈ ডাঙৰ কথা মানে তেওঁ প্ৰৱেশ কৰিব পাৰিছে যেতিয়া অন্য যথেষ্ট সংখ্যক লোক ইয়াত প্ৰৱেশ কৰাৰ থল আছে আৰু সেই হৈছে এটা খুৰুঙা দেখা পোৱা গৈছে যে ভাৰত ভূটান সীমান্তত এটা ডাঙৰ খুৰুঙা আছে আৰু ইয়াৰ পূৰ্বে কালিৰ দিনটোত আমি দেখিছিলো ধৰ্মনগৰটো বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল লগতে দুজন ভাৰতীয় দালালক গ্ৰেপ্তাৰ কৰা হৈছিল ভাৰতীয় দালালসমূহে এই বাংলাদেশীসমূহক ভাৰতলৈ অহাৰ ৰাস্তা দেখুৱাই দিয়ে তাৰ বিনিময়ত তেওঁলোকে ধন লয় আৰু এই সীমান্ত অঞ্চলসমূহত মেঘালয় হওক ত্ৰিপুৰা হওক বা অসম হওক এই অঞ্চলসমূহত একাংশ দালাল আছে যিসমূহ ভাৰতীয় মূলৰ হয় কিন্তু তেওঁলোকে টকাৰ বিনিময়ত বাংলাদেশীসকলক ভাৰতলৈ আহিবলৈ পথ দেখুৱাই দিয়ে আৰু এই অঞ্চলটোত বিগত 1.5 মাহ 2 মাহ ধৰি যিমান সংখ্যক বাংলাদেশী লোক ইয়াত ধৰা পৰিছে তাত সকলোৰে কিন্তু লগত এনেকুৱা কিছুমান দালালৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে যে দালালক পইচা দিছিল দালালক পইচা দিয়াৰ পিছত তেওঁলোকক ভাৰতত প্ৰৱেশ কৰি দিছিল গতিকে ভয়ংকৰ তথ্য আহি আছে ইটোৰ পিছত সিটো কালি সুমন শেখ নামৰ এজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছিল ধৰ্মনগৰত তেওঁৰ পৰা 22,000 টকা বাংলাদেশী টকা উদ্ধাৰ কৰা হৈছিল আৰু লগতে ইছলামউদ্দিন আৰু ৰাজন মিয়া এই দুটা দালালক গ্ৰেপ্তাৰ কৰা হৈছিল যিকিটা আছিল ভাৰতীয় দালাল তেওঁলোকে বাংলাদেশীসকলক তাৰ পৰা ইয়ালৈ আনি দিয়ে গতিকে এইবোৰ ভয়ংকৰ তথ্য আহি পৰিছে কিন্তু ইমানৰ পাছতো কৰবাত নহয় কৰবাত কিন্তু এতিয়াও
বাংলাদেশী অনুপ্ৰৱেশ চলি আছে অসমলৈ যেটো কিন্তু ভয়ংকৰ এটা অখনিক সংকেত হৈ আছে আৰু কিছুদিন পূৰ্বে ডিসেম্বৰ মাহত অসমত প্ৰৱেশ কৰা ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰা 23 জন বাংলাদেশীক কৰাক্ত কৰা হৈছিল যিবোৰ ড্ৰাগছ সৰবৰাহত জড়িত আছিল চুৰাং গৰু সৰবৰাহত জড়িত আছিল মানৱ দেহ যি মানৱ দেহ সৰবৰাহকাৰী চক্ৰ আছে তেনেকুৱা লগত জড়িত আছিল গতিকে এই যি ভাৰত বিজেপি চৰকাৰ যি লক্ষ্য আছিল বাংলাদেশী মুক্ত অসম কৰবাত নহয় কৰবাত এই লক্ষ্যটো যে অখাৰ হৈছে বা সেই লক্ষ্যটোলৈ যে বিজেপি চৰকাৰ যাব পৰা নাই হেতু কিন্তু প্ৰমাণ হৈ আছে কাৰণ বিগত বৰ্ষত আমি দেখিছিলো কামাখ্যা ৰেল ষ্টেচনটো আহি পেলাই বাংলাদেশ আৰপিএফ আৰু জিআৰপিএফৰ যুটীয়া অভিযানত বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল তেওঁলোকে সমাহ পূৰ্বে অসমত প্ৰৱেশ কৰিছিল ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰিছিল ভুৱা তথ্য নিৰ্মাণ কৰি ভুৱা একাংশ ডকুমেন্ট তেওঁলোকে কিন্তু অসমত নিৰ্মাণ কৰিছিল গতিকে এইবোৰ তথ্য ইটোৰ পিছত সিটো আহি আছে আৰু আমি সংবাদ মাধ্যমৰ ফালৰ পৰা ইটোৰ পিছত সিটো তথ্য জনাই আছো তাৰ পিছতো কৰবাত নহয় কৰবাত কিন্তু বাংলাদেশী সকলক ভাৰতত প্ৰৱেশ কৰাত ৰুট কৰাত বা প্ৰতিৰোধ কৰাত কিন্তু কৰবাত নহয় কৰবাত ব্যৰ্থ হৈছে আটাইতকৈ ডাঙৰ কথা যে এই বাংলাদেশী সকল যে যেতিয়া ভাৰতলৈ আহি পেলাই তেওঁলোকে অসমত বিশেষকৈ এটা এনেকুৱা ধৰণৰ চক্ৰ আছে যি চক্ৰটোৱে এই বাংলাদেশী নাগৰিকসকলক ভুৱা আধাৰ কাৰ্ড ৰেচন কাৰ্ড বা অন্য ধৰণৰ যিসমূহ সৰকাৰি ডকুমেন্ট হয় সেইসমূহ বনোৱাত তেওঁলোকে সহায় কৰি দিয়ে যাৰ ফলত তেওঁলোকে বিপুল পৰিমাণৰ টকা লয় আৰু অসমত এই ভুৱা আধাৰ কাৰ্ড বা এনেকুৱা ধৰণৰ তথ্যপাতি নিৰ্মাণ কৰাৰ পাছতে তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তলৈ গুচি যায় ইয়াৰ আগতো দিল্লীত যেতিয়া বাংলাদেশী খেদুৱৈ অভিযান চলিছিল কিছুদিন পূৰ্বে তেতিয়াও কিন্তু এই কথা দেখা পোৱা গৈছিল তাৰ যিসকল লোকক চিনাক্ত কৰা হ'ল গৰিষ্ঠ সংখ্যক অসম মেঘালয় বা ত্ৰিপুৰা হৈ তেওঁলোকে পশ্চিম বংগলৈ গৈছিল পশ্চিম বংগৰ পৰা তেওঁলোকে ৰাজ্যৰ দেশৰ অন্য স্থানলৈ গুচি যায় আৰু মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ এটা গুৰুতৰ অভিযোগ আছে যে একাংশ বাংলাদেশীক ৰঙা দলিচা পাৰি দিছে বা পশ্চিম বংগলৈ আহিবৰ বাবে মমতা বেনাৰ্জী চৰকাৰে যাৰ ফলত তাত ভুৱা আধাৰ কাৰ্ড নিৰ্মাণ কৰাটো সহজ তাত বাংলাদেশীসকলে নিজকে লুকুৱাই ৰখাটো সহজ কাৰণ ভাষা একে হয় আৰু সেই ভাষাটোত তেওঁলোকে কথা ক'ব পাৰে বা সহজ হয় যেনেকৈ ত্ৰিপুৰা অসমৰ যিবোৰ চৰাঞ্চল আছে সেই চৰাঞ্চলসমূহত আহি তেওঁলোকে বাস কৰিছে বা কৰে ইয়াৰ পূৰ্বে যেতিয়া মাদ্ৰাছাৰ বিৰুদ্ধে অভিযান চলিছিল মাদ্ৰাছাসমূহ যেতিয়া বন্ধ কৰা হৈছিল যথেষ্ট সংখ্যক মাদ্ৰাছাত বিশেষকৈ মধ্য বেল্টত আৰু নামনি অসমত যথেষ্ট সংখ্যক বাংলাদেশৰ পৰা অহা বাংলাদেশী মূলৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যিবোৰ শিক্ষক আছিল মাদ্ৰাছাৰ শিক্ষক তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল এইটো কথা প্ৰমাণ কৰে যে অসমত এতিয়াও একাংশ বাংলাদেশী আছে প্ৰতিদিনে আহি আছে তেওঁলোকে আজি যিজন এটা কেছ ডাঙৰ কথা চিন্তাৰ কথা 9mm পিস্তল লৈ সীমান্তইদি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলিছিল তাতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে কাৰণ শেহতীয়াকৈ জেহাদীয়ে বা মোহাম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰখনে যেনেকুৱা এখন মেপ তেওঁলোকে দি আছে যিখন মেপত তেওঁলোকে অসমক অন্তৰ্ভুক্ত কৰিছে ত্ৰিপুৰাক অন্তৰ্ভুক্ত কৰিছে পশ্চিম বংগক অন্তৰ্ভুক্ত কৰিছে চিকেন নেকটো তেওঁলোকে ভাঙি দিব বিচাৰিছে গতিকে সেই যি চৰকাৰৰ ফালৰ পৰা যিবোৰ তেওঁলোকৰ বাংলাদেশ চৰকাৰৰ ফালৰ পৰা যিবোৰ কাণ্ড কাৰখানা আমি দেখি আছো তাত যদি এই মৌলবাদী শক্তিবোৰে হাত উজান দিয়ে তেন্তে কিন্তু এইটো হৈছে অস্ত্ৰলৈ ভাৰতত প্ৰৱেশ কৰাটো ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে এটা ডাঙৰ ভাবুকি যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে জেহাদীয়ে প্ৰৱেশ কৰিব পাৰে অসম পশ্চিম বংগ উৰিষ্যাত যিকিটা জেহাদী ধৰিলে বৰ্ধমান কেছৰ লগত যোনকিটা জেহাদী জড়িত সকলোৰে কিন্তু অসম কানেকশ্যন আছে গতিকে স্লিপাৰ সেল অসমত আছে ডাঙৰ বিস্ফোৰণ ঘটাব পাৰে ডাঙৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব পাৰে কিছুদিন পূৰ্বে পশ্চিম বংগৰ জেলত বহি এটা জেহাদীয়ে ব্লুপি ৰচনা কৰিছিল উত্তৰ পূবক অশান্ত কৰাৰ চেষ্টা কৰি আহিছে গতিকে বাংলাদেশৰ লক্ষ্যই হৈছে উত্তৰ পূবক অশান্ত কৰা আৰু মৌলবাদী শক্তিও জানে যে ভাৰতক অশান্ত কৰিবলৈ হলে উত্তৰ পূবখন অশান্ত কৰিব লাগিব ইতিমধ্যে মণিপুৰ জ্বলি আছে তেনে পৰিস্থিতিত অসম ত্ৰিপুৰা মেঘালয় যদি কিবা কাৰণত জ্বলিব লগা হয় তেন্তে কিন্তু উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা তেওঁলোকে বিচ্ছিন্ন কৰাৰ বাবে যথেষ্ট চেষ্টা চলাব পাৰে গতিকে এনেবোৰ পৰিস্থিতি যাতে নাহক তাৰ বাবে সীমান্তত যিখিনি সুৰুঙা আছে সেইখিনি চাওক আৰু বিশেষকৈ 1971 চনৰ পৰাই অসমৰ মানুহে চিঞৰি আছে জাতীয় দল সংগঠনে চিঞৰি আছে কিন্তু কোনো এখন চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰিলে সেইখন লাগিলে কংগ্ৰেছ চৰকাৰে হওক অগপৰ দিনত চৰকাৰ হওক বা বৰ্তমানৰ বিজেপি চৰকাৰ হওক কিন্তু এতিয়াও সীমান্ত উন্মুক্ত হৈ আছে আৰু সেই সীমান্তইদি প্ৰতিদিনে হাজাৰ হাজাৰ বাংলাদেশী বিভিন্ন ধৰণে বিভিন্ন চল ছাতুৰে তেওঁলোকে প্ৰৱেশ কৰিছে ভাবক সৈফ আলী খানক গৈ পেলাই বান্দাৰ ফ্লেটত আক্ৰমণ কৰিছে যিটো আক্ৰমণকাৰী সমাহ পূৰ্বে ডাউকি নদীখন পাৰ হৈ মেঘালয় যিটো আমাৰ ইয়াত পৰ্যটনৰ স্থলী বুলি কয় যাত আমি চাবলৈ যাওঁ ডাউকি য'ৰ পৰা আমি বাংলাদেশখন দেখা পাওঁ বাংলাদেশৰ এটা অংশ সেই পথেদি কিন্তু সৈফ আলী খানক আক্ৰমণ কৰা আক্ৰমণকাৰীটো সোমাই আহিছিল অসম হৈ গৈছিল
অসমত দুদিন থাকি গৈছে তাৰপৰা পশ্চিমবংগত গৈ তেওঁ ভুৱা আধাৰ কাৰ্ড বনাইছে সেই ভুৱা আধাৰ কাৰ্ডৰ সিম লৈ মুম্বাই গৈছে মুম্বাইৰ পৰা তেওঁ ইন্টাৰনেশ্যনেল কল কৰিছে বাংলাদেশলৈ এটা ভয়ংকৰ হুৰুঙা আছে গতিকে যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে অপ্ৰিয় হলো সত্য যে বৰ্তমানো ভাৰত বাংলাদেশ সীমান্তইদি হুমাই আছে যিমানেই মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে এতিয়া বাংলাদেশী ভাৰতত অসমত প্ৰৱেশ কৰিবলৈ ভয় খাব মুখ্যমন্ত্ৰীয়ে যেটো মন্তব্য কৰিছিল তাৰ এখন বিপৰীত ছবি দেখিছো এতিয়া বাংলাদেশীয়ে অস্ত্ৰলৈ সোমাবলৈ খাহ পাইছে গতিকে আজিৰ ঘটনা জনাইছো যিসকল নতুনকৈ আমাৰ জড়িত আছে লাইভটো তেওঁলোকক জনাইছো ত্ৰিপুৰাত আগৰতলাত এটা বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে ভাৰত বাংলাদেশ সীমান্তইদি প্ৰৱেশ কৰিছিল তেওঁৰ হাতত এটা 9mm পিস্তল জব্দ কৰা হৈছে সজীৱ গুলি জব্দ কৰা হৈছে 25000 বাংলাদেশী টকা জব্দ কৰা হৈছে লগতে 2,21,000 টকা ভাৰতীয় টকা জব্দ কৰা হৈছে আৰু এই বাংলাদেশীটোক ভাৰতৰ একাংশ দালালে যিসকল দালালে অনুপ্ৰৱেশকাৰীবোৰ প্ৰৱেশ কৰায় তেনেকৈ প্ৰৱেশ কৰাই দিছিল গতিকে উন্মুক্ত সীমান্তইদি প্ৰৱেশ কৰি আছে বাংলাদেশী আৰু বাংলাদেশখন এতিয়া সম্পূৰ্ণ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ হৈছে পাকিস্তানৰ সৈতে তেওঁলোকে হাত মিলাইছে চীনৰ সৈতে তেওঁলোকে হাত মিলাইছে পাকিস্তানৰ পৰা পাৰমাণৱিক অস্ত্ৰলৈ ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰিছে তেনে স্থলত তেনেকুৱা এখন দেশৰ সৈতে উন্মুক্ত সীমান্ত ৰখাটো ভাৰতৰ নিৰাপত্তাৰ বাবে ডাঙৰ হুৰুঙা যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে আৰু ইয়াৰ তথ্য আমি পাইছো ইতিমধ্যে সৈফ আলী খানৰ আক্ৰমণকাৰী কেন্দ্ৰৰে সোমাইছিল কিমান সহজতে ভাৰত বাংলাদেশ সীমান্তইদি ভাৰতত বাংলাদেশী প্ৰৱেশ কৰিব পাৰে এটা নতুন তথ্য জনালো এবাৰ 9mm পিস্তল লৈ ধৰা পৰিল এটা বাংলাদেশী ধন্যবাদ